নমস্কাৰ স্বাগতম জনাইছো অন্য এটা ভিডিঅ'লৈ আশা কৰোঁ তোমালোকে ভালদৰে প্ৰিপাৰেশ্যন কৰি আছা গ্ৰেড 4 পৰীক্ষাৰ বাবে আজি কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন লৈ আহিছোঁ গতিকে আশা কৰোঁ এই ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে ভালদৰে চাবা আৰু যদি চেনেলটোলৈ কোনোবা নতুনকৈ আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি থৈ যাবা আজি ভিডিঅ'টোৰ প্ৰথম প্ৰশ্নটো হৈছে প্ৰথমবাৰৰ বাবে বিশ্ব গড় দিৱস কেতিয়া পালন কৰা হৈছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 2010 চনত নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ অসমত ৰাষ্ট্ৰীয় উদ্যানৰ কেইখনত গড়ৰ জনসংখ্যা আছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 3খন নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ মহাত্মা গান্ধীৰ জন্মদিনৰ সৈতে 2 অক্টোবৰত কাৰ জন্মদিন পৰে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ লাল বাহাদুৰ শাস্ত্ৰী নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ ভাৰতৰ মুখ্য দ্ৰাঘিমা ৰেখা নিম্নলিখিত কোনখন ৰাজ্যৰ মাজেৰে পাৰ নহয় ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ উত্তৰ প্ৰদেশ নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ ভাৰতীয় সংবিধানত কিমানটা মৌলিক কৰ্তব্য আছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি 11টা নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ টকিঅ' অলিম্পিকত ভাৰতে কিমান পদক লাভ কৰিছিল ইয়াত 4টা অপশ্যন দিয়া আছে 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 7টা টকিঅ' অলিম্পিকত ভাৰতে 7টা পদক লাভ কৰিছিল নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ নীতি আয়োগৰ প্ৰথমখন বৈঠক ক'ত অনুষ্ঠিত হৈছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি দিল্লীত নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ ভাৰতৰ প্ৰথম বৈদেশিক মন্ত্ৰী কোন আছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ জৱাহৰলাল নেহেৰু নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ হুৰ WHOৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি জেনেভা প্ৰশ্নটো মাজলৈ আহিছোঁ কোনখন মহাদেশক হিমায়িত মহাদেশ বুলিও কয় কোনখন মহাদেশক হিমায়িত মহাদেশ বুলি জনা যায় ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি এণ্টাৰ্কটিকা নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ বাৰ্লিন কোনখন দেশৰ ৰাজধানী ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি জাৰ্মানী নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ বিশ্বত জনসংখ্যাৰ ক্ষেত্ৰত ভাৰতৰ স্থান কিমান ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ প্ৰথম নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ চলুং উৎসৱ কোন ৰাজ্যত পালন কৰা হয় ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ অৰুণাচল প্ৰদেশত চলুং উৎসৱ পালন কৰা হয় নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ অসম সাহিত্য সভাৰ থিম গীতৰ ৰচনা কোনে কৰিছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি মিত্ৰদেৱ মহন্ত নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ অলিম্পিকৰ চিহ্নত থকা আঙুঠিবোৰ কি প্ৰতিনিধিত্ব কৰে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 5খন মহাদেশক এই অলিম্পিকৰ চিহ্নত থকা আঙুঠিবোৰে প্ৰতিনিধিত্ব কৰে নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ড BCCIৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি মুম্বাইত নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ সংবিধান সভাখন কেতিয়া স্থাপন কৰা হৈছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 1946 চনত সংবিধান সভাখন স্থাপন কৰা হৈছিল নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ শেহতীয়াকৈ কোনখন দেশত বিশ্বৰ আটাইতকৈ পুৰণি অৰণ্য আৱিষ্কাৰ হৈছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ নিউয়ৰ্ক আমেৰিকা নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ কোনে প্ৰথমে বিদ্যুৎ আৱিষ্কাৰ কৰিছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি বেঞ্জামিন ফ্ৰেংকলিন নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ মহাত্মা গান্ধীৰ জন্মদিনৰ সৈতে 2 অক্টোবৰত কাৰ জন্মদিন পৰে এইটো এবাৰ কৈ গৈছিলোঁ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব লাল বাহাদুৰ শাস্ত্ৰী নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ 1965 চনৰ ইণ্ডো পাকিস্তান যুদ্ধৰ সময়ত প্ৰধানমন্ত্ৰী কোন আছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ লাল বাহাদুৰ শাস্ত্ৰী নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ ভাৰতৰ আধুনিক পশ্চিমীয়া শিক্ষাৰ পিতৃ হিচাপে কাক জনা যায় কাক গণ্য কৰা হয় ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি লৰ্ড উইলিয়াম বেণ্টিং নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ সংসদীয় চৰকাৰৰ ৰূপত চৰকাৰৰ মুৰব্বী কোন
চৰকাৰৰ ৰূপত মুৰব্বী কোন ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ প্ৰধানমন্ত্ৰী নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ 2011 চনত অসমৰ পঞ্চমখন চিকিৎসা মহাবিদ্যালয় ক'ত উদ্বোধন কৰা হয় 2011 চনত অসমৰ পঞ্চমখন চিকিৎসা মহাবিদ্যালয় ক'ত উদ্বোধন কৰা হয় ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ বৰপেটা নেক্সটটো মাজলৈ আহিছোঁ তলৰ কোনটো প্ৰধানমন্ত্ৰী গৰীব কল্যাণ অন্ন যোজনাৰ নোডেল মন্ত্ৰালয় ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ বিত্ত মন্ত্ৰালয় নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ নিম্নলিখিত কোন দুখন ঠাইক কলীয়া ভোমোৰা দলংখনে সংযোগ কৰে নিম্নলিখিত কোন দুখন ঠাইক কলীয়া ভোমোৰা দলংখনে সংযোগ কৰে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি তেজপুৰ আৰু কলিয়াবৰ নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ অসমৰ কোনখন জিলাত বৰনদী বন্যপ্ৰাণী অভয়াৰণ্য অৱস্থিত অসমৰ কোনখন জিলাত বৰনদী বন্যপ্ৰাণী অভয়াৰণ্য অৱস্থিত ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ওদালগুৰি নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ নিম্নলিখিত কোনখন জিলাৰ প্ৰতি বছৰে জোনবিল মেলা উদযাপন কৰা হয় নিম্নলিখিত কোনখন জিলাত প্ৰতি বছৰে জোনবিল মেলা উদযাপন কৰা হয় ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি মৰিগাঁও নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ নিম্নলিখিত কোনখন জিলাত প্ৰতি বছৰে জোনবিল মেলা উদযাপন কৰা হয় এইটো দুবাৰ আহিলে নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ পথৰুঘাট অসমৰ কোনখন জিলাত অৱস্থিত পথৰুঘাট অসমৰ কোনখন জিলাত অৱস্থিত ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ দৰং জিলাত নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ আয়ুষ্মান অসম আঁচনি কেতিয়া আৰম্ভ কৰা হৈছিল আয়ুষ্মান অসম আঁচনি কেতিয়া আৰম্ভ কৰা হৈছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি 2023 চনত নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ এছিয়া মহাদেশৰ প্ৰথম সাহিত্যৰ নোবেল বঁটা লাভ কৰা ব্যক্তিজন কোন এছিয়া মহাদেশৰ প্ৰথম সাহিত্যৰ নোবেল বঁটা লাভ কৰা প্ৰথম ব্যক্তিজন কোন ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ ৰবীন্দ্ৰনাথ ঠাকুৰ নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ আন্তঃৰাষ্ট্ৰীয় মাতৃভাষা দিৱস কোন তাৰিখে পালন কৰা হয় আন্তঃৰাষ্ট্ৰীয় মাতৃভাষা দিৱস কোন তাৰিখে পালন কৰা হয় ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ 21 ফেব্ৰুৱাৰী 21 ফেব্ৰুৱাৰী তাৰিখে আন্তঃৰাষ্ট্ৰীয় মাতৃভাষা দিৱস পালন কৰা হয় নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ যিকোনো IP ঠিকনাত মুঠ কিমানটা বিট থাকে যিকোনো IP ঠিকনাত মুঠ কিমানটা বিট থাকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 32টা নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ হিমা দাসে কেতিয়া অৰ্জুন বঁটা লাভ কৰিছিল হিমা দাসে কেতিয়া অৰ্জুন বঁটা লাভ কৰিছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ 25 ছেপ্টেম্বৰ 2018 তাৰিখে হিমা দাসে অৰ্জুন বঁটা লাভ কৰিছিল নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ 2023 চনৰ শান্তিৰ নোবেল বঁটা কোনে লাভ কৰিছিল 2023 চনৰ শান্তিৰ নোবেল বঁটা কোনে লাভ কৰিছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক নাৰ্গেছ মহম্মদী নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ তলৰ কোনজন লোকে 2023 বৰ্ষৰ অসম বৈভৱ সন্মান লাভ কৰিছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ ৰঞ্জন গগৈ নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ ইউটিউব কিমান চনত পোনপ্ৰথমে মুকলি কৰা হৈছিল ইউটিউব কিমান চনত পোনপ্ৰথমে মুকলি কৰা হৈছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক ইউটিউব 2005 চনত মুকলি কৰা হৈছিল কোনে কৰিছিলে আমেৰিকাত হৈছিলে কিমান 2005 চনৰ 14 ফেব্ৰুৱাৰী তাৰিখে আমেৰিকাত হৈছিলে নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ 5G নেটৱৰ্ক সেৱা পোনপ্ৰথমে কোনখন দেশত আৰম্ভ হৈছিল 5G নেটৱৰ্ক সেৱা পোনপ্ৰথমে কোনখন দেশত আৰম্ভ হৈছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ দক্ষিণ কোৰিয়াত 5G নেটৱৰ্ক সেৱা পোনপ্ৰথমে আৰম্ভ হৈছিল নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ শচীন তেণ্ডুলকাৰ আত্মজীৱনীখনৰ নাম কি এইটো তোমালোকক দিছোঁ এইটো তোমালোকে কমেণ্ট কৰি জনাবা আৰু নেক্সট এইটো দিছোঁ বৰ্তমান ভাৰতৰ লোকসেৱা আয়োগৰ অধ্যক্ষ কোন এইটো তোমালোকক দিছোঁ তোমালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাবা সো বন্ধুসকল আজি ভিডিঅ'টো ইমান আছিলে যদি ভিডিঅ'টো চাই ভাল পালে প্লিজ এটা লাইক কৰিবা যদি চেনেলটো নতুনকৈ আহিছা প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি থৈ যাবা কাৰণ এনে ধৰণৰ ভিডিঅ' মই যেতিয়া আপলোড কৰোঁ সকলোতকৈ আগত তোমালোকে পাই থাকিবলৈ অন্য এটা ভিডিঅ' পোৱা আশাৰে আজিলৈ ধন্যবাদ